আগ্ৰামা মহিলাৰী এইবাৰ নিজৰ সমষ্টি দেৱৰগাঁৱতে পৰাজয় বৰণ কৰিব। আগ্ৰামা মহিলাৰী চাওক তেখেতৰ যাদুৰ লাঠি কোনবা দিনতে ভাঙি গৈছে। তো আগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগৰ যিবিলাক কথা কৈছিলে এইবিলাক বাস্তৱত নাই। এতিয়া মই ক'ব বিচাৰিছো যে আগ্ৰামা মহিলাৰীয়ে নিজৰ দেৱাৰগাঁও সমষ্টিত এইবাৰ নিজিকে। আপোনালোকে চাই থাকক দেৱাৰগাঁও সমষ্টিত কোনো কাৰণত আগ্ৰামা মহিলাৰী ডাঙৰ নিজিকে আৰু 40টা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত জিকিব তেখেতসকলে ক'ব নোৱাৰে। এনেই আবুল তাবুল কথাবিলাক বুকি আছে। চ' তেনেকুৱাটো অৱস্থা নাই। শুক্লাই চেৰফাঙতো নিজিকে। মেল মিটিংবিলাক কৰিব পাৰে, কিন্তু বাস্তৱত যিটো আমি চাই আছো যে UPPLৰ 2020ত পোৱা ভোট আৰু 2020ত আমাৰ যিটো বুথ কমিটিবিলাকৰ অৱস্থা আছিলে আৰু 2025ত যিটো বুথ কমিটি আৰু আমাৰ কাৰ্যকৰ্তাবিলাকৰ যিটো মনোবল আৰু ৰাইজৰ লগত যেনেকৈ কাম কৰিছে এইটো বহুত আকাশ পাতাল ডিফাৰেণ্ট। 4 জুলাইত তামুলপুৰত মুখ্যমন্ত্ৰী আহিলে উন্নয়নৰ দিশ সঠিক হ'ব। মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনোবা জিলাত আহিব ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই আৰু তেখেত আহা মানে আমাৰ ভাল। তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব। যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে কোনোবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে আমিতো বিচাৰো। মুখ্যমন্ত্ৰীৰ BTC ভ্ৰমণক আদৰণি জনাই প্ৰমোদ বৰই। শান্তিৰ BTR গ্ৰহৰ লক্ষ্যৰে নাওকটাত BTC নিৰ্বাচনৰ ৰণদণ্ডবী UPPL দলৰ। BTRত আত্মনিৰ্ভৰশীল হিতাধিকাৰী সৃষ্টি কৰি স্বাৱলম্বী কৰাৰ প্ৰয়াস BTR প্ৰধান প্ৰমোদ বড়ো। নাওকটা বিহুতলী হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত কৰে BTR চৰকাৰে। মন্ত্ৰী শুক্লাই চেৰফাং পৰিষদীয় সমষ্টি ভিত্তিক নাওকটা বিহুতলীত অনুষ্ঠিত হয় সভাখন। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BTR প্ৰধান প্ৰমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, BTR পাৰিষদ মাধৱ চেত্ৰী, পবিত্ৰ কুমাৰ বড়ো, CWCৰ সদস্য প্ৰদীপ নাৰ্জাৰীৰ লগতে UPPL দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা। BTR 29 নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিভিত্তিক অনুষ্ঠিত সভাত প্ৰচণ্ড গৰমক নেওচি কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে। সভাত BTR প্ৰধানগৰাকী হিতাধিকাৰীসকলক চৰকাৰে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। লগতে সংবাদ মাধ্যমৰ আগত BPF প্ৰধান হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি প্ৰমোদ বড়োই কয়, হাগ্ৰামা মহিলাৰী এইবাৰ নিজৰ সমষ্টি দেৱৰগাঁৱতে পৰাজয় বৰণ কৰিব। ইপিনে নিজৰ দলৰ কৰ্মীক জিকিলে আৰ্ণাই আৰু হাৰিলে চেণ্ডেল পিন্ধাম বুলি হাগ্ৰামাই কৰা মন্তব্যক চৰম অসাংবিধানিক কথা বুলি মন্তব্য কৰে প্ৰমোদ বড়োই। তদুপৰি পৰ্বতজোৰাত স্থাপন হ'বলগীয়া তাপবিদ্যুৎ প্ৰকল্পক লৈ হোৱা প্ৰতিবাদৰ প্ৰসংগত তেওঁ কয়, এখন গাঁৱৰ 84টা পৰিয়ালেহে এই প্ৰকল্পৰ বিৰোধিতা কৰিছে। মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনোবা জিলাত আহিব ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই আৰু তেখেত আহা মানে আমাৰ ভাল। তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব। যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে কোনোবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে আমিতো বিচাৰো। আমাৰ চৰকাৰ অহাৰ আগত কেতিয়াবা মুখ্যমন্ত্ৰী আহিছিল নেকি? শুক্লাই চেৰফাং বা নাওকাটা বা আমাৰ তামুলপুৰত আপোনালোকে কওকচোন। বহুতে আপোনালোকে এই অঞ্চলটো বুজি পায় কোনদিনা মুখ্যমন্ত্ৰী আহিছিলে। এতিয়া আমাৰ চৰকাৰৰ দিনতহে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া UPPL BJP চৰকাৰ অহাৰ পিছত বহুতবাৰ মুখ্যমন্ত্ৰী আহিল। ইভেন তামুলপুৰত প্ৰধানমন্ত্ৰী আহি গ'ল। তামুলপুৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি গ'ল। চ' আজি যিটো পৰিৱেশ দেশত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইকাৰণে ধন্যবাদ জনাওঁ যে সবকে সাথ সবকে বিকাশ তেখেতৰ যিটো মন্ত্ৰ সেইটো বাস্তৱত ৰূপায়ণ হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 4 তাৰিখে আহিব এনেকুৱা নহয়, ইয়াৰ আগতো আহিছে, ইয়াৰ পিছতো আহিব। আৰু অসমৰ প্ৰত্যেকটো ৰাজ্যত তেখেতে ঘূৰি আছে, ডিষ্ট্ৰিক্টত ঘূৰি আছে। আৰু এনেকুৱা ঘূৰি থাকিলে তেখেতৰ তাত বাস্তৱ প্ৰতিশ্ৰুতিটা আহিব, তেতিয়া উন্নয়নৰ সিদ্ধান্তবিলাক সঠিক হ'ব। মোৰ অৰ্থনীতি মৃত্যুপায় অৱস্থা নহয়। এতিয়া সেল্ফ হেল্প গ্ৰুপ, কোঅপাৰেটিভ ছচাইটি এইবিলাক বহুত এক্টিভ কৰা হৈছে আৰু বহুত আঁচনি দিয়া হৈছে। আৰু আঁচনি দি এইবাৰ আমি বহি থকা নাই, তেখেতসকলক ট্ৰেইনিং কৰা হৈছে। এইকাৰণে লাহেকৈ কি হ'ল অসমত GDP বহুত বাঢ়ি গৈছে। অসমত মানুহবিলাকে এতিয়া ইনকাম জেনেৰেশ্যনটো চবৰে লাহে বাঢ়ি গৈছে। ইয়াৰ ভিতৰতে এটা ছেকশ্যন আছে যিসকলে খুব মানে লাষ্ট মেন বুলি কোৱা হয়, অলপ দৰিদ্ৰ সীমাৰেখাৰ তলত, সেইসকলকো এইবাৰ আমি চৰকাৰীভাৱে এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম লৈছো। এইবিলাক অকল মানে অতি দৰিদ্ৰ মানুহক টাৰ্গেট কৰা হ'ব। চাওক তেখেতৰ চিন্তাটো তেখেতে ক'ব। তেখেতে ৰজা আছিলে আগতে, ৰজাৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰীকো নালাগে, মুখ্যমন্ত্ৰীকো নালাগে। সেইকাৰণে 17 বছৰত মই ক'লো 17 বছৰত কিমান ঘৰ বনালে? PMOৰ ঘৰ বনাইছে কিমান 59,000 আৰু 4 বছৰত কিমান বনালো 2,92,000। 17 বছৰত কিমান মাটি দিলে 1600 মানুহ।
আমি 17 বছৰ কিমান সমাধান কৰিলো 3,23,000 তো আজি হাগ্ৰামা মহিলাৰে উন্নয়ন কি বস্তু এটো বুজিয়ে নাপায় তেখেতে উন্নয়ন মানে তেখেতৰ খেৰাই বাটু খেৰাই ৰিজৰ্ট বনাব লাগিব উন্নয়ন মানে তেখেতে এমআৰএম হস্পিটাল বনাইছে উন্নয়ন মানে তেখেতৰ নিজৰ বনাইছে বাকি কি বনাইছে দেখাই দিয়ক মোক খুদক আপোনালোকে উন্নয়ন কি কৰিছে 40টা সমষ্টিত 40টা অডিটৰিয়াম বনালো 4 বছৰত 12টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে ইএমএমচিএল এৰ কোৱাৰ্টাৰ হৈ গল গুটিকেটা ভিসিডিসি বাকি আছিল সব ভিসিডিসি বনাই দিলো 204খন নলেজ সেন্টাৰ বনালো ভাৰতবৰ্ষৰ কতই নাই সব বহুত কথা কৈ শেষ কৰিব 18খন স্কুল ঠিক কৰিলো 18খন নহয় 1800খন স্কুল ঠিক কৰিলো আৰু প্ৰত্যেকটো কলেজত 1 কোটি 2 কোটি 1 কোটি 2 কোটি টকা দিলো উপৰকটি হাই স্কুলতো দিছো সো আজি হাগ্ৰামা মহিলাৰ ডাঙৰে উন্নয়নৰ সংজ্ঞাটোকে বুজি নাপায় উন্নয়নৰ কথা তেখেতে কি ক'ব সকলে কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈ নিৰ্বাচন খেলে সকলে খেলিলে তো তাক পাগল বুলি ক'ব তেনেকৈ মানুহ ওলাই কেতিয়াবা নমিনেশ্যন দিয়ে সকলে কিন্তু সা গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰ ডাঙৰে বুজি নাপাব কালিতো দেখা পাই আছে তেখেতে কৈছে যদি ইলেকশ্যনত জিকি আহে আৰণাই পাব নাপালি চেণ্ডেল পাব নিজৰ ওয়ার্কার বিলাক কৈ আছে ভাইরাল হৈ আছে দেখা পাইছো মই তো তাৰ পিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম লবলৈ থাকিব আপোনালোকে তেখেতক জিয়াই ৰাখি কিবা ভাল পাইছে মইতো নাজানো বেলেগ এজন নাম লওক ভাল মানুহ এজনৰ নাম শুক্লাই শেৰপাঙৰ কোনবা ভাল মানুহ আছে যে তেখেতকে উঠাই লওক কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক নিজৰ দলত জইন আহা মানুহক আমাৰ দাদা ভাই সকলক যে কৈ যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব হাৰিলে চেণ্ডেল পাব ইয়াকে আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে ইয়াতকে চৰম কথা পৃথিৱীত একোই হ'ব নোৱাৰে চাওক তেখেতৰ জাদুৰ লাঠি কোনবা দিনতে ভাঙি গৈছে তো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই আগৰ যিবিলাক কথা কৈছিলে এইবিলাক বাস্তৱত নাই এতিয়া মই ক'ব বিচাৰিছো যে হাগ্ৰামা মহিলাৰিয়ে নিজৰ দেবাৰগাঁও সমষ্টিত এবাৰ নিজিকে নিউজ টেক্স ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ